মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অনুশীলনী R1 1 নম্বৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা, বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। আমি ৰুটটোৰ আনুমানিক মান উলিয়াব লাগিব 2 দশমিক স্থানলৈ আৰু এইটো বৰ্গমূল নিৰ্ণয় কৰি উলিয়াব লাগিব। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্ন। এইটো সমাধানৰ বাবে আমি প্ৰথমে কি লিখি ল'ম, মানে 2 লিখি ল'ম। আমাক কি দিছে, 2ৰ বৰ্গমূল উলিয়াব লাগে। আমি প্ৰথমে এনেকৈ 2 লিখি ল'লোঁ আৰু বৰ্গমূলটো উলিয়াব লাগিব কেনেকৈ, আমাৰ 2 দশমিক স্থানলৈ মানটো উলিয়াব লাগিব। যিবিলাক সংখ্যাৰ বৰ্গমূল নাই, মানে অপৰিমেয় সংখ্যা যিবিলাক, যেনেকুৱা √2, √3, √5, এনেকুৱা সংখ্যাৰ বৰ্গমূলত কি থাকিব, বৰ্গমূলটো যদি দশমিক লৈ যাওঁ তেতিয়াহ'লে দশমিকৰ পিছত মানে অপৌনঃপুনিক ওলাব, মানে সংখ্যা ওলায়ে থাকিব। এইটো প্ৰশ্নত আমাক কি কৈছে, 2 দশমিক স্থানলৈ মানটো উলিয়াব কৈছে, মানে দশমিকৰ পিছত 2 ঘৰ থাকিব লাগিব। আমি প্ৰথমে 2 এনেকৈ লিখি ল'লোঁ আৰু যিহেতু দশমিকৰ পিছত 2 ঘৰ থাকিব লাগিব, সেইকাৰণে আমি দশমিকৰ পাছত 2 2 4টা শূন্য, 2 2 4টা শূন্য এনেকৈ বহাই ল'লোঁ। 2ক আমি 2.0 লিখিব পাৰোঁ। পইণ্টৰ পাছত যিমানটা 0 দিওঁ আমাৰ কোনো অসুবিধা নাই। আমি 2 2 4টা 0 এইকাৰণেই ল'লোঁ যে দশমিকৰ পিছত আমাৰ 2 ঘৰ লাগিব। তাৰপিছত আমি কি কৰি লওঁ চোৱা, সোঁফালৰ পৰা 2 2কৈ এনেকৈ মাত্ৰা দি লওঁ। লাষ্টত আমাৰ বাকী থাকিল কেইটা, এটা থাকিল, একটাৰ ওপৰত আমি দিলোঁ। এতিয়া চোৱা, এইটো আমি কি কৰিম, এইটো আমি হৰণ কৰিম। এনেকৈ আমি দাগ দি ল'ম। এতিয়া প্ৰথম যিটো থাকিব, প্ৰথম মাত্ৰা থকা সংখ্যাটো ল'ম আমি। প্ৰথম কি আছে, আমাৰ 2 আছে। আমি এনেকুৱা সংখ্যা ল'ম যাতে সেই সংখ্যাটোৰ লগত পূৰণ কৰি 2 হয় বা 2তকৈ অলপ কম হয়, মানে 2ৰ আটাইতকৈ ওচৰত কিন্তু 2ৰ কম হ'ব লাগিব। চোৱা, আমি যদি 1 লওঁ, ইয়াত আমি যিটো সংখ্যা ল'ম সেইটো সংখ্যাৰেই পূৰণ কৰিব লাগিব। মানে 1 যি লৈছোঁ আমি, 1ক আকৌ কিহেৰে পূৰণ কৰিব লাগিব, 1ৰে পূৰণ কৰিব লাগিব। 1ক 1ৰে পূৰণ কৰিলে কি হ'ব, 1 হ'ব। আমি যদি ছাপ'জ 2 লওঁ, তেতিয়াহ'লে 2ক 2ৰে পূৰণ কৰিব লাগিব। 2ক 2ৰে পূৰণ কৰিলে কি হ'ব, 4 হৈ যাব। 4টো ইয়াত 2তকৈ ডাঙৰ হৈ গ'ল, 2তকৈ আমাৰ ডাঙৰ হ'ল, সেইকাৰণে আমি 2 ল'ব নোৱাৰি। আমি কি ল'ব লাগিব, 1 ল'ব লাগিব। 1ক 1ৰে পূৰণ কৰিলে কি হ'ব, ইয়াত 1 হ'ব। ইয়াতো একবাৰ দিব লাগিব, 1ক 1 দি পূৰণ দিলোঁ আমি। এইটো বাদ দিয়াৰ পিছত এইটো 1 পালোঁ আমি। এইবাৰ আমি কি কৰিম, মাইনাছ কৰিম। মাইনাছ কৰাৰ পাছত চোৱা, 2ৰ পৰা 1 বিয়োগ কৰিলে 1 হ'ব। তাৰপিছত চোৱা, এই দশমিকটো যি ইয়াত আছে, এই দশমিকটো ওপৰত দিবা। দশমিকটো দিয়াৰ লগে লগে 2টা শূন্য নামি আহিব। এনেকৈ 2 2কৈ শূন্য নামি আহিব। প্ৰথম 2টা শূন্য নামি আহিল। এতিয়া আমি কি কৰিম চোৱা, এই যে 1 যে আছে, আগৰবাৰ যে ভাগ দিছিলোঁ 1 দি, এই 1টোৰ ডাবল কৰিম, মানে ইয়াক 2 দি পূৰণ দিম। ইয়াত যি সংখ্যা থাকিব তাক 2ৰে পূৰণ দিব লাগিব। ইয়াত যদি 5 থাকে, 5 2 গুণ 10 হ'ব। ইয়াত 1 আছে, 1ৰ ডাবল কি হ'ব, আমাৰ 2 হ'ব। ইয়াত হ'ব কি, 2। এতিয়া চোৱা, এই 2ৰ সোঁফালে আমি এনেকুৱা এটা সংখ্যা বহাম আৰু যি সংখ্যা বহাম সেইটো দিয়ে আমি পূৰণ দিব লাগিব। এইটো ধৰা 2 আছে, 2ৰ সোঁফালে আমি 1 বহালোঁ। 1 বহালে কি দি পূৰণ দিব লাগিব, আমাক 1 দিয়ে পূৰণ দিব লাগিব। কি হ'ব, 1 দি পূৰণ দিলে 21 হ'ব। আমাক লাগে 100, মানে 100তকৈ অলপ কম, মানে আটাইতকৈ 100ৰ একেবাৰে কাষত আৰু 100তকৈ অলপ কম হ'লেও হ'ব বা 100 হ'লেও হ'ব। এনেকুৱা আমি কি সংখ্যা চাম চোৱা, 22ৰ লগত যদি 3 বহাই দিওঁ, এতিয়া পূৰণ দিব লাগিব, 3 দিয়ে পূৰণ দিব লাগিব। 3 3 গুণ কিমান, 9 হ'ল। 3 2 গুণ 6 হ'ল, 69। আৰু এটা আৰু অলপ ডাঙৰ কৰি দিওঁ চোৱা, 24 কৰি দিলে 4 দি গুণ কৰিব লাগিব। তাৰে 4 4 গুণ কিমান হ'ব, 16, আৰু 4 2 গুণ কিমান হ'ব, 8, আৰু 1 9, 96। 2ৰ লগত যদি 5 দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, 5 দি পূৰণ দিব লাগিব। 5 5 গুণ 25, 5 5 গুণ আমাৰ কি হ'ব, এইটো 25 হ'ব। আৰু এইটো 5 2 গুণ কিমান হ'ব, 10, 10 আৰু 2 কিমান হ'ব, 12। চোৱা, ইয়াত 4 লগালে, 4 দিলে কি হ'ব চোৱা, 4 দিলে আমাৰ 96 হয়, আৰু 5 দিলে আমাৰ কি হয়, 125 হয়। কিন্তু আমাৰ সংখ্যাটো কি আছে চোৱা, আমাৰ সংখ্যাটো কি আছে, 100। গতিকে আমি কি দিম, 4 দিম। 2 ল'লোঁ, 2ৰ লগত কি লগাই দিলোঁ, 4 লগাই দিলোঁ।
4 লগাই দিলে ইয়াত কি হ'ব আমি 4 দিয়ে গুণ কৰিব লাগিব 24ক 4 দিয়ে গুণ কৰিলে কি হ'ব আমাৰ 96 হ'ব ইয়াত যেহেতু 4 দিছো ইয়াতো 4 দিব লাগিব ইয়াত আমাৰ পূৰণ ফলটো কিমান আহিল 96 আহিল বিয়োগ কৰি দিলো বিয়োগ কৰিলে এটো কিমান হ'ব 4 হ'ব এবাৰ সাত দুঘৰ আৰু দুঘৰ এবাৰ পৰৱৰ্তী শূন্য দুঘৰ নামি আহিব এনেকা 0 0 হ'ব তাৰ পিছত চোৱা এবাৰ কি হ'ব আমি এবাৰ এই 2 টো সেম ৰাখিম প্ৰথম 2 আছিল যে এটো আমি সেম ৰাখিম পিছৰ সংখ্যাটো ডাবল কৰি দিম পিছৰ সংখ্যা কি আছে 4 আছে 4 টক আমি 8 বনাম এটা 2 8 হল 2 8 হল 2 8 ৰ লগত এনেকুৱা সংখ্যা দিম যেটো সংখ্যা ইয়াত বহাম যেটো অংক আমি বহাম সেই অংকটোৰে পূৰণ কৰিব লাগিব সো ইয়াত যদি 1 দিও তেতিয়াহলে 1 দি পূৰণ দিব লাগিব 281 এ হ'ব যদি 2 8 ৰ লগত 2 দিও তেতিয়াহলে আমাক 2 দি পূৰণ দিব লাগিব তাৰমানে কিমান হ'ব 2 2 গুণ 4 8 2 গুণ 16 2 2 গুণ 4 কে 5 564 টো আমাৰ 4 কৈ ডাঙৰ হৈ গ'ল গতিকে আমি কি বহাব লাগিব 1 বহাব লাগিব 2 8 ৰ লগত 1 বহালে ইয়াত যদি 1 বহাও ইয়াতো 1 বহাব লাগিব 281 ৰ লগত 1 দি পূৰণ দিলে কি হ'ব 281 এ হ'ব তো বিয়োগ কৰি দিলো আমি 9 হল ইয়াত কিমান হল 1 হল ইয়াত কিমান হল 1 হল এটো আমাৰ থাকি গল এতিয়া ছয়টো তো ভাগ যায়ে থাকিব আমাৰ এটো ভাগ গৈয়ে থাকিব তাৰ মানে এটো উত্তৰটো কি ওলাব আমাক অপৌনপুনিক ওলাব মানে দশমিকৰ পাছত এনে অলট পলটকৈ সংখ্যা ওলায়ে থাকিব আৰু যেহেতু আমাক দুই ঘৰলৈকে দুই ঘৰ দশমিক লৈকে আমাক বৰ্গমূলটো উলিয়াব দিছে গতিকে আমি কি বাহিৰ কৰিম এটো দুই দশমিক স্থানলৈকে বাহিৰ কৰিম আমাৰ দুই দশমিক স্থানলৈ বাহিৰ কৰা হৈ গল গতিকে আমি কি লিখিব পাৰিম √2 ইকুৱেল টু কিমান আমি কিমান পালো 1.41 এটো হল আমাৰ উত্তৰ হল √2 ৰ মান আমি কিমান পালো 1.41 পালো এনেকৈ আমি হৰণ প্ৰক্ৰিয়াৰে √2 ৰ বৰ্গমূল দুই দশমিক স্থানলৈ নিৰ্ণয় কৰিলো এবাৰ চোৱা আমাৰ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় আমাক কি লিখিব লাগে দুটা অপৰিমেয় সংখ্যা লিখিব লাগে যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি হ'ব পৰিমেয় হয় অপৰিমেয় সংখ্যা নিশ্চয় জানা তোমালোকে বৰ্গমূল থকা অপৰিমেয় সংখ্যাবিলাক কেনেকুৱা বৰ্গমূল চিন থকা অপৰিমেয় সংখ্যাবিলাক কেনেকুৱা এনেকুৱা সংখ্যা আমাৰ অপৰিমেয় সংখ্যাবিলাক কেনেকুৱা হ'ব চোৱা √2 √3 √5 √7 √6 √7 এইবিলাক অপৰিমেয় এইবিলাক সংখ্যা কি অপৰিমেয় আৰু যদি এনেকুৱা থাকে √4 মানেটো 2 গতিকে এটো অপৰিমেয় নহয় বৰ্গমূল চিহ্নটো গুচি গল আমাৰ নাথাকিল গৈ তাৰ পাছত চোৱা √9 মানে আমাৰ 3 গতিকে এইবিলাকৰ যেহেতু বৰ্গমূল ওলাইছে এইবিলাক অপৰিমেয় নহয় এইবিলাক কি হ'ব পৰিমেয় হ'ব এতিয়া চোৱা আমাক প্ৰশ্নটোত কৈছে এনেকুৱা এটা অপৰিমেয় সংখ্যা লিখিব লাগে এনেকুৱা দুটা অপৰিমেয় সংখ্যা লিখিব লাগে এই দুটা অপৰিমেয় সংখ্যাৰ কি যোগফল পৰিমেয় পূৰণফল কি পৰিমেয় ইয়াৰ এনসাৰটোৰ বাবে আমি ইয়াৰ পৰা যিকোনো এটা সংখ্যা বাছনি কৰিম প্ৰথম হয় √2 লম নহলে √3 লম নহলে √5 লম এনেকুৱা যিকোনো এটা অপৰিমেয় সংখ্যা বাছি লম প্ৰথম এটা বাছি লম আমাৰ উত্তৰটো কি লিখিম ধৰি ললো আমি প্ৰথম সংখ্যাটো √2 লিখিছো আৰু পিছৰটো কি লিখিম পিছৰটো আমি এই √2 ঋণাত্মকটো লিখিম মানে -√2 এনেকৈ লম যদি আমি প্ৰথম সংখ্যাটো √3 লও আনটো আমি লম কি -√3 যদি এটা √5 লও আনটো লম কি -√5 এতিয়া আমি এটো প্ৰমাণ কৰিম যে এই যে অপৰিমেয় সংখ্যা দুটা ললো এই দুটা অপৰিমেয় সংখ্যা এই অপৰিমেয় সংখ্যা দুটাৰ যোগফলটো পৰিমেয় পূৰণফল পৰিমেয় সো যোগফল কি হ'ব সংখ্যা দুটাৰ যোগফল কি হ'ব চোৱা প্ৰথম সংখ্যাটো √2 প্লাস দ্বিতীয় সংখ্যাটো -√2 এই দুটা আমি যোগ কৰি দিলো যোগ কৰিলে কি হ'ব প্লাসে মাইনাসে মাইনাস √2 ৰ পৰা √2 বাদ দিলে কি হ'ব 0 হ'ব এই 0 সংখ্যাটো কি 0 সংখ্যাটো পৰিমেয় চোৱা আমি যি দুটা সংখ্যা লৈছিলো সেই সংখ্যা দুটা লৈছিলো আমি অপৰিমেয় কিন্তু ইহতৰ যোগফল কি ওলাইছে পৰিমেয় আকৌ সংখ্যা দুটাৰ যদি আমি পূৰণফল বাহিৰ কৰো সংখ্যা দুটাৰ
সংখ্যা দুটাৰ পূৰণফল যদি আমি বাহিৰ কৰোঁ পূৰণফলটো কি হ'ব চোৱা √2 ইনটু -√2 প্ৰথম সংখ্যাটো √2 আনটো সংখ্যা কি -√2 পূৰণ কৰিলে কি হ'ব চোৱা মাইনাছ প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব আৰু √2 আৰু √2 দুটা √2 পূৰণ কৰিলে এটা কি আহিব 2 আহিব গতিকে এইটো আমাৰ কি সংখ্যা যেহেতু বৰ্গমূল চিহ্নটো নাথাকিলগৈ গতিকে এইটো আমাৰ কি সংখ্যা পৰিমেয় সংখ্যা গতিকে আমি কি পালোঁ চোৱা আমি সংখ্যা দুটা লৈছোঁ √2 আৰু -√2 সংখ্যা দুটাৰ যোগফলটো কি ওলাইছে পৰিমেয় ওলাইছে সংখ্যা দুটাৰ পূৰণফল কি ওলাইছে পৰিমেয় ওলাইছে তোমালোকে উদাহৰণটো চেঞ্জ কৰি ল'ব পাৰিবা তোমালোকে উদাহৰণটো কেনেকৈ ল'ব পাৰিবা এটা সংখ্যা তোমালোকে √3 ল'ব পাৰিবা আনটো -√3 নাইবা এনেকৈ ল'ব পাৰা √5 আনটো -√5 এনেকৈ সংখ্যাবিলাক তোমালোকে চেঞ্জ কৰি ল'ব পাৰিবা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ আমাৰ হৈ গ'ল এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা আমি কি লিখিব লাগে -5 আৰু 5ৰ মাজৰ অখণ্ড সংখ্যাবোৰ লিখিব লাগে কাৰ সহায়ত লিখিব লাগে সংখ্যা ৰেখাৰ সহায়ত লিখিব লাগে এইটো প্ৰশ্নৰ সমাধান কৰোঁতে আমি প্ৰথমে এটা কি আঁকি ল'ব লাগিব সংখ্যা ৰেখা আঁকি ল'ব লাগিব আমি এনেকৈ এডাল সংখ্যা ৰেখা প্ৰথমে আঁকি ল'লোঁ আমি এনেকৈ সংখ্যা ৰেখা এডাল আঁকি ল'লোঁ সংখ্যা ৰেখাডালৰ দুইফালে এনেকৈ দুটা কাট চিন দিবা এনেকৈ কাট চিন দিবা তাৰপিছত আমি কি কৰিম এই সংখ্যা ৰেখাডালৰ ওপৰত স্কেল বহুৱাই ল'ম সমান সমান দূৰত্বত আমি স্কেল বহুৱাই ল'ম আমি এনেকৈ স্কেল বহাই ল'লোঁ স্কেলটোত আমি এতিয়া কি লিখিম আমি অখণ্ড সংখ্যাসমূহ লিখিম মাজৰটোত লিখিম আমি কি 0 লিখিম 0ৰ সোঁফালেবিলাক আমি প্লাছ অখণ্ড সংখ্যা লিখিম ধনাত্মক অখণ্ড সংখ্যা এইটো হ'ব 1 এইটো হ'ব 2 এইটো হ'ব 3 এইটো হ'ব 4 এইটো হ'ব কি 5 এনেকৈ আমি লিখিম আৰু 0ৰ বাওঁফালে আহিলে কি হ'ব মাইনাছ অখণ্ড সংখ্যাসমূহ লিখিব লাগিব মাইনাছ অখণ্ড সংখ্যা মানে ঋণাত্মক অখণ্ড সংখ্যাসমূহ কি হ'ব এইটো হ'ব -1 এইটো হ'ব -2 এইটো হ'ব -3 এইটো হ'ব -4 এইটো হ'ব কি -5 আমি -5ৰ পৰা 5 লৈকে বহাম তাৰমানে আমাক -5 আৰু 5ৰ মাজৰ অখণ্ড সংখ্যাসমূহ উলিয়াব দিছে এতিয়া চোৱা সংখ্যা ৰেখাটো লক্ষ্য কৰিলে কি বুজি পাবা -5 আৰু 5ৰ মাজত কি অখণ্ড সংখ্যা আছে চোৱা -5 আৰু 5ৰ মাজত এনে 9টা অখণ্ড সংখ্যা আছে চোৱা কি আছে -4 -3 -2 -1 0 1 2 3 4 এইকেইটা অখণ্ড সংখ্যা আছে গতিকে আমাৰ উত্তৰটো কি হ'ব কোৱা -5 আৰু 5ৰ মাজত থকা অখণ্ড সংখ্যাসমূহ হ'ল -4 -3 -2 -1 0 1 2 3 4 এইটো হ'ব আমাৰ উত্তৰ আৰু এই উত্তৰটোৰ বাবে আমি কি ব্যৱহাৰ কৰিছোঁ চোৱা আমি এডাল সংখ্যা ৰেখা ব্যৱহাৰ কৰিছোঁ এতিয়া আমি উত্তৰটো কেনেকৈ লিখিম চোৱা আমি কি লিখিলোঁ -5 আৰু 5ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হ'ল -4 -3 -2 -1 0 1 2 3 আৰু 4 এইটো আমাৰ উত্তৰ হৈ গ'ল